সমীক্ষণলৈ আপোনাক স্বাগতম। আমি আপোনাক দেখুৱাম আৰু জনাম ধুবুৰীত শেহতীয়াকৈ কেনেদৰে সংঘটিত হৈছিল নাও দুৰ্ঘটনা। চাওক এই দৃশ্য। বয়বস্তু আৰু যাত্ৰী কঢ়িয়াই নিয়া নাওখন কেনেদৰে দুৰ্ঘটনাত পতিত হয়। চাওকচোন কিমান ভয়াৱহ এই দৃশ্য। নাওখন কেনেদৰে দুৰ্ঘটনাত পতিত হ'ল তাক লৈ সকলোৰে মনত অজস্ৰ প্ৰশ্ন। কিন্তু ভিজুৱেলত দেখা যায় যে ঘাটৰ পৰা কিছু দূৰ যোৱাৰ পাছতে নিৰ্মীয়মান দলঙৰ খুঁটাত প্ৰচণ্ডভাৱে খুন্দা মাৰে নাওখনে। এই খুন্দাত পানীত উফৰি পৰে কেইবাজনো যাত্ৰীসকলৰ মাজত আৰম্ভ হয় হোৱা দোৱা। কেইটামান মুহূৰ্তৰ ভিতৰতে টাইটেনিক জাহাজ সাগৰত ডুব যোৱাৰ দৰে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় নাওখন। একাংশই সাঁতুৰি কাষৰে নিৰ্মীয়মান খুঁটাত ধৰি প্ৰাণ ৰক্ষাৰ চেষ্টা চলাই যদিও বহুকেইজন ইতিমধ্যেই উটি যায় পানীত। প্ৰশাসনৰ ফালৰ পৰা নাওখনত 25 জন লোক আছিল বুলি দাবী কৰিলেও প্ৰকৃততে নাওখনত আছিল অৰ্ধশতাধিক লোক। ইয়াৰ ভিতৰত মহিলা আৰু শিশু আছিল। নাওখনৰে যাত্ৰী চক্ৰ বিষয়া অঞ্জু দাস বৰ্তমানেও নিখোজ। উল্লেখ্য যে ধুবুৰীৰ আইৰণ জংঘাত সংঘটিত এই দুৰ্ঘটনাৰ পাছতে পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কংগ্ৰেছ আৰু UIDFৰ প্ৰতিনিধি দল।